Namaskar Bandhu Bandhaviyakal. Now it is midnight and I am going to prepare a video on tense. Hope you will get benefit from it. Tense. এই টেন্স শব্দটো কেৱল গ্ৰামাৰতে নাই। এই টেন্স শব্দটোৱে আৰু কেইবাটাও অৰ্থ প্ৰকাশ কৰে। আমাক যদি কোনোবাই সোধে হোৱাট ইজ টেন্স, তেতিয়াহ'লে আমি কম যে দ্য টাইম অফ ভাৰ্ব, অৰ্থাৎ ক্ৰিয়াৰ সময়। কিন্তু তাৰোপৰি আন এটা টেন্সে কি বুজায়? আন এটা টেন্সে বুজায় আজি মোৰ বিৰাট টেনশ্যন হে, বিৰাট টেন্স লৈ আছোঁ, বিৰাট টেনশ্যন, চিন্তা। আনটো টেন্সে বুজায় কণকণীয়া, টান। এয়া মই লিখি দিছোঁ, এয়া চাওক। টেন্স চিন্তা, টেন্স টনটনীয়া বা দৃঢ় বা জোৰেৰে মুঠি মাৰি ধৰা। আৰু এইটো টেন্স হৈছে যিটো আমাৰ মেইন টেন্সৰ কথা ক'বলৈ গৈছোঁ, সেয়া হৈছে আজি আমাৰ আলোচনাৰ বিষয় টেন্স অৰ্থাৎ কাল। What is tense? What is tense? If anybody asks us, then what will you reply? You will reply that tense is a term of grammar used to indicate whether a verb is in an action in the past, present or future. অৰ্থাৎ টেন্স হৈছে গ্ৰামাৰৰ এটা টাৰ্ম, যিটো টাৰ্ম ব্যৱহাৰ কৰা হয় যে ক্ৰিয়া বা ভাৰ্বটো অতীতত আছে নে বৰ্তমানত আছে নে ভৱিষ্যৎ কালৰ কথা বুজাইছে। এতিয়া একেবাৰে অসমীয়াত যদি আমি সহজভাৱে কওঁ হোৱাট ইজ টেন্স, অৰ্থাৎ কাল কাক বোলে, আমি তেতিয়া কম ক্ৰিয়াৰ সময়কে কাল বোলে। অৰ্থাৎ পঢ়োঁ, খাওঁ, লিখোঁ, দেখোঁ, সেইবিলাক হৈছে একো একোটা ভাৰ্ব বা ক্ৰিয়া। এই যে আমি যিবিলাক ক্ৰিয়াৰ কথা ক'লোঁ, পঢ়োঁ, লেখোঁ, দেখোঁ, ভাবোঁ, এইবিলাক যে ক'লোঁ, এইবিলাক হৈছে ক্ৰিয়া বা ভাৰ্ব। আৰু আমি কোন সময়ত কোনটো কাম কৰিছোঁ সেইটো যি বুজাব, সিয়ে হৈছে টেন্স বা কাল। এতিয়া কথা হ'ল টেন্স কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট? Why tense is important for us? আমি যেতিয়া অংক কৰোঁ, অংকৰ কাৰণে আমাৰ আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে নেওতা। আমি যদি নেওতা নাজানো, তেতিয়াহ'লে আমি কেতিয়াও কি কৰিব নোৱাৰোঁ? অংক কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ if we don't know the tense, then we can't write anything in English, we can speak anything in English. We may speak or we may write, but it will be not accurate or it will be not correct. That is why to properly write in English, to properly speak in English, we must know tense. আমি টেন্স যদি নাজানো, আমি ইংৰাজী ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰিম, আমি ইংৰাজী ভাষাটো শুদ্ধকৈ লিখিব নোৱাৰিম। That is why tense is the most important matter for us. টেন্সটো আমাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ এটা বিষয়। এতিয়া টেন্স কেই প্ৰকাৰৰ? আমাক যেতিয়া অসমীয়াত কোনোবাই সোধে যে কাল কেই প্ৰকাৰৰ, আমি তেতিয়া কওঁ কাল তিনি প্ৰকাৰৰ: বৰ্তমান কাল, অতীত কাল, ভৱিষ্যৎ কাল। বৰ্তমান কালক ইংলিছত কোৱা হয় প্ৰেজেণ্ট টেন্স, অতীত কালক কোৱা হয় পাষ্ট টেন্স, আৰু ভৱিষ্যৎ কালক কোৱা হয় FUTURE। কি বুলি কোৱা হয়? ফুতুৰ নে ফাটাৰ? No, it is not future or it is not fatar. It is future. It is future. FUTURE, it is future. মই এগৰাকী ছোৱালীক পঢ়াবলৈ গৈছিলোঁ। হাজিকাছি ছোৱালীগৰাকী ওলাই আহিল। মই বোলো সুধি চাওঁচোন, ইমান ষ্টাইল কৰি থাকে ছোৱালীজনীয়ে পঢ়াৰ সময়ত। বোলো FUTURE, ফুতুৰ নে ফাটাৰ? তেওঁ মোক প্ৰথমতে ক'লে ফুতুৰ। মই ক'লোঁ নাই, ফুতুৰ নহয় নহয়। নহয় নহয়, ফাটাৰ ফাটাৰ।
Actually, this is not futur, this is not fatar. This is future. F-U-T-U-R-E, future. আৰু সকলোৱে এই F-U-T-U-R-E futureটো যেতিয়া সিঙ্গুলকে কাৰোবাক সোধা হয় তেতিয়া ম্যাক্সিমাম এই ভুলকে কয় গতিকে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স বৰ্তমান কাল অতীত কাল ভৱিষ্যৎ কাল আৰু প্ৰতিটো টেন্সৰে চাৰিটাকে ভাগ আছে every tense has 4 classifications or 4 types simple or indefinite continuous perfect perfect continuous আমি যদি কথাকাৰ সহজভাৱে আমি লিখো তেতিয়াহলে আমি কম বা আমি যদি মনত ৰাখিবলৈ বিচাৰো তেতিয়াহলে আমি কম যে প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ এই তিনিটা ককাই ভাই হয় এই তিনিজন ককাই ভাই প্ৰেজেন্ট ডাঙৰ পাষ্ট মাজু ফিউচাৰ হৰু আৰু তিনিজনৰে চাৰিটাকৈ লৰা ছোৱালী আছে সিহঁতৰ নাম হৈছে সিম্পল or indefinite continuous perfect or perfect continuous প্ৰেজেন্টেও চাৰিটা লৰা ছোৱালীৰ নাম একে দিলে পাষ্টেও একেকিটা নামকে দিলে ফিউচাৰো একেকিটা নামকে দিলে এইটো কথা মই খুব সহজভাৱে বুজিবৰ কাৰণে লৰা ছোৱালীৰ উদাহৰণটো দিছো কিন্তু আমি যদি বুজিবলৈ চাও যে প্ৰতিটো টেন্সৰ কেইটাকৈ ভাগ আছে তেতিয়া আমি কম যে প্ৰতিটো টেন্সৰ চাৰিটাকে ভাগ আছে সেই কেইটা হৈছে সিম্পল বা ইনডেফিনিট সিম্পল বুলিও কোৱা হয় ইনডেফিনিট বুলিও কোৱা হয় সিম্পল বা ইনডেফিনিট তাৰ পিছৰটো হৈছে কন্টিনিউয়াস তাৰ পিছৰটো হৈছে পাৰফেক্ট তাৰ পিছৰটো হৈছে পাৰফেক্ট কন্টিনিউয়াস ঠিক আছে আজি মই এই প্ৰেজেন্ট টেন্সৰ মাত্ৰ সিম্পল বা ইনডেফিনিট ভাগটোৰ বিষয়ে আলোচনা কৰিম এই প্ৰতিটো টেন্স আৰু প্ৰতিটো টেন্সৰ ভাগে এটা নিৰ্দিষ্ট সময়ত ব্যৱহাৰ কৰা হয় যেহেতু আমি কৈছোৱে টেন্স মানে হৈছে অৰ্থাৎ কাল মানে হৈছে ক্ৰিয়াৰ সময় গতিকে এই প্ৰতিটো ভাগে এটা এটা সময় বুজায় আৰু কোনটো সময় বুজায় সেই বিষয়ে আমি আলোচনা কৰিম এতিয়া প্ৰথম প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হৈছে সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হৈছে সিম্পল প্ৰেজেন্ট এতিয়া সিম্পল প্ৰেজেন্ট টেন্স কি ক্ষেত্ৰত ব্যৱহাৰ হয় in which conditions simple present tense is used in which condition simple present tense is used অৰ্থাৎ কি ক্ষেত্ৰত simple present tense টো ব্যৱহাৰ হয় simple present tense টো ব্যৱহাৰ হয় daily habitual universal truth daily মানে দৈনন্দিন যেনেকৈ daily newspaper আমাক সদায় দিয়া বাতৰি কাকতখন habitual অভ্যাসগত আমাৰ কিছুমান অভ্যাস অনুসৰি আমি কিছুমান কাম নকৰো জানো কিন্তু বহু মনোবৈজ্ঞানিকে কয় যে আমি অভ্যাস গঠন কৰাটোই আমাৰ হেনো বেয়া অভ্যাস সাপোজ আপুনি ৰাতিপুৱা 5 বজাত উঠে আপুনি নিখা 11 বজাত হলেও 5 বজাত সাৰ পাব যদি অভ্যাস আছে আৰু আপুনি যদি ৰাতি থিয়েটাৰ ভাওনা চাই আহি যদি 3 বজাতো আপুনি শুবলৈ যায় তেতিয়াহলে 5 বজাতে সাৰ পাব সেই কথাটোৰ পৰাই কোৱা হৈছে যে অভ্যাস গঠন কৰাটোই হেনো বেয়া অভ্যাস বাৰু যিকিনো আমাৰ কিছুমান অভ্যাস আছে ধৰক আমি ৰাতিপুৱা সোনকালে শুই উঠো আমি ৰাতিপুৱা খোজ কাঢ়িবলৈ যাবই লাগিব নহলে গাটো বেয়া লাগিব আমি 3 বজাত ধৰক আবেলি 3 বজাত আমি স্কুলৰ পৰা আহি ভাত খাবই লাগিব নহলে সেইখিনি সময়ৰ পিছৰ পৰা আমি খুব দুৰ্বল অনুভৱ কৰিম তো সেইবিলাক হৈছে আমাৰ হেবিচুৱেল যিবিলাক কাম আমি অভ্যাস অনুসৰি কৰো আৰু তাৰ পিছতে হৈছে ইউনিভাৰ্সেল ট্ৰুথ ইউনিভাৰ্সেল ট্ৰুথ হৈছে চিৰসত্য ঘটনা এই চিৰসত্য ঘটনাটো বা চিৰসত্য কথাটো যেটো বিশ্বজনীন সত্য হেতু কেৱল প্ৰকৃতিৰ দ্বাৰাহে সম্ভৱ হয় যেনে বেলি পূবফালে উদয় হয় আৰু কোনোবা প্ৰধানমন্ত্ৰী হলনি হওক আৰু কোনোবা ৰাষ্ট্ৰপতি হলনি হওক বেলি আন এটা দিশত উদয় কৰাব নোৱাৰে because it depends on nature it is the rule of nature the sun rises in the east বেলি পশ্চিম ফালে মাৰ যায় the sun sets in the west পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে সূৰ্য কেতিয়াও পৃথিৱীৰ চাৰিওফালে নঘূৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে this is universal truth গতিকে এই তিনিটা কন্ডিশনত in these three conditions simple present tense is used
If anybody will ask us that in which conditions simple present tense is used, then we may reply, not we may, we must reply that there are 3 conditions in which simple present tense or present indefinite tense is used. Those are daily, habitual and universal truth. Daily অর্থাৎ দৈনন্দিন, I get up early in the morning, মই ৰাতিপুৱা সোনকালে শুই উঠো, সেইটো আমাৰ ডেইলি হ'ব পাৰে। কিন্তু আমি যদি কওঁ যে I go to school, সেইটোহে প্ৰপাৰ ডেইলি। এই যে আমি কৈছোঁ I get up early in the morning, this is our habitual, সেইটো আমাৰ অভ্যাসগত। I go for a walk in the morning, মই ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ, সেইটো আমাৰ habitual, অভ্যাসগত। মানে খোজ কাঢ়িবলৈ যাব লাগিব, নহ'লে উইক ফিল কৰিম, গাটো বেয়া লাগিব। আকৌ কৈ দিছোঁ যে ডেইলি ক্ষেত্ৰত মই প্ৰথমতে এটা লাইন কৈছিলোঁ যে I get up early in the morning, যদিও আমি সেইটো ডেইলি বুলি ভাবোঁ, কিন্তু সেইটো habitual। ডেইলি মানে আমি দৈনন্দিন কি কি কাম কৰোঁ। মই সদায় স্কুললৈ যাওঁ, I always go to school, অ'কে। মোৰ মায়ে সদায় ভাত ৰান্ধে, my mother always cooks rice, তেওঁ সদায় আমাৰ ঘৰলৈ আহে, he comes every day to our home, অ'কে। গতিকে সেইটো হৈছে ডেইলি বা দৈনন্দিন আমি সদায় কৰা কাম। habitual মই আকৌ কৈ দিছোঁ, I get up early in the morning, মই ৰাতিপুৱা সোনকালে শুই উঠোঁ, this is my habit, যিটো আমি according to our habit, অৰ্থাৎ আমাৰ অভ্যাস অনুসৰি আমি যিটো কাম কৰোঁ, that is called habitual, সেইটোকে অভ্যাসগত বুলি কোৱা হয়। গতিকে ডেইলি ৱৰ্ক, habitual ৱৰ্ক, এই দুইটাৰ ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হয় বুলি কৈছোঁ। ঠিক তেনেকৈ ইউনিভাৰ্চেল ট্ৰুথ, সেইটো বিশ্বজনীন সত্য বা চিৰসত্য, যেনে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, দিছ ইজ ইউনিভাৰ্চেল ট্ৰুথ, এয়া চিৰসত্য। এতিয়া ক্ৰিয়াৰ সময় বুলি যে আমি কৈছিলোঁ, গেট মানে উঠা, সেইটো প্ৰেজেণ্টত আছে, পাষ্ট বা পাষ্ট পাৰ্টিচিপলত নাই। গেট গট, গেটটো হৈছে প্ৰেজেণ্ট, গটটো হৈছে পাষ্ট আৰু গটটো হৈছে পাষ্ট পাৰ্টিচিপল। ঠিক তেনেকৈ ৰাইট, ৰোট, ৰিটেন, ৰাইটটো হৈছে প্ৰেজেণ্ট, ৰোটটো হৈছে পাষ্ট আৰু ৰিটেনটো হৈছে পাষ্ট পাৰ্টিচিপল। ঠিক তেনেকৈ গো এণ্ড গান, সেইকাৰণে আমি কৈছোঁ যে I always go to school, গতিকে গোটো হৈছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, I always go to school। ঠিক তেনেকৈ habitual, I get up early in the morning, এই যিটো get up, এই গেটটো হৈছে চিম্পল ফৰ্মত আছে ভাৰ্বৰ। আৰু ইউনিভাৰ্চেল ট্ৰুথ, the earth moves round the sun, এইটো মুভ, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কাৰণে এছ লাগিছে, গতিকে মুভটো হৈছে কি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। আৰু সেইকাৰণেই আমি চিম্পল প্ৰেজেণ্ট টেন্স এই তিনিটা ক্ষেত্ৰ ব্যৱহাৰ হয় বুলি ক'লোঁ, এই তিনিটা কণ্ডিশ্যন, আৰু এই ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো ইয়াত ব্যৱহাৰ হয় বুলি কৈছোঁ। নেক্সট ক্লাছত আপোনালোকৰ শিশুটিৰ বাবে আমি লৈ আনিম চিম্পল প্ৰেজেণ্ট টেন্স কেনেকৈ কনজুগেট কৰা হয়। আজিলৈ আহিছোঁ, থেংক ইউ, টেক কেয়াৰ।